নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু কেপি, আপোনালোকে বাৰু শিখৰ, আপোনালোকে বাৰু সিগনেচাৰ ৰজনীগন্ধা খায় নেকি? কমেণ্ট এটা কৰি জনাব। আপোনালোকে দৈনিক সেৱন কৰা সিগাৰেট, ৰজনীগন্ধা, গুটখা এইবিলাকত দাম বৃদ্ধি পাব। আৰু তাৰ লগে লগে যিবিলাক নেকি এফএমজিচি প্ৰডাক্ট আছে যেনে সাবুন, তেল এইবিলাকৰ দামো বৃদ্ধি পাব 2025 চনৰ পূৰ্বে। এই সম্পৰ্কে হয়তো আপোনালোকে নিউজত শুনা পাইছে। কিন্তু কথাটো হৈ গ'ল কি কিয় সিগনেচাৰ মানে গুটখা জাতীয় যিমানবিলাক সামগ্ৰী আছে, সিগাৰেট, এফএমজিচি যিমানবিলাক প্ৰডাক্ট আছে মানে সাবুনৰ পৰা ধৰি তেলৰ পৰা ধৰি যিমানবিলাক নেকি কসমেটিক আইটেম আছে এইবিলাকৰ দাম কিয় বৃদ্ধি পাব, আমাৰ ভাৰতবৰ্ষত কিয় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত শতকৰা প্ৰায় 60% লোকেই ধপাত জাতীয় বস্তুবিলাক সেৱন কৰে। লাইক সিগাৰেট হৈ গ'ল, লাইক জৰ্দাপান হৈ গ'ল, লাইক ধৰি লওক আপোনাৰ সেয়া বিভিন্ন টাইপৰ গুটখা হৈ গ'ল। মানে 60% লোকে ধপাত জাতীয় সামগ্ৰী ব্যৱহাৰ কৰে বুলি ধৰিব পাৰি। আৰু আপুনি বাৰু কি আটাইতকৈ ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাবচোন। আপুনি গুটখা খায় নে আপোনালোকে পান খায় নে আপোনালোকে সিগাৰেট খায়, আৰু দিনটোত কিমান টকাৰ খায় সেইটো কমেণ্ট এটা কৰি জনাব। মানে মই এটা আইডিয়াত কৈছোঁ প্ৰায় 60% লোকে দৈনিক সেৱন কৰে এইবিলাক গুটখা জাতীয় বা ধপাত জাতীয় সামগ্ৰীবিলাক। গতিকে এজন ব্যক্তিয়ে কিমান মান খায়? মিনিমাম এজন ব্যক্তিয়ে 50 টকাৰ মান দৈনিক ধপাত জাতীয় সামগ্ৰীবিলাক সেৱন কৰে। তাৰ লগে লগে আকৌ প্ৰায় 99% লোকে ব্যৱহাৰ কৰে এফএমজিচি প্ৰডাক্ট যেনে সাবুন হৈ গ'ল, যেনে তেল হৈ গ'ল, যেনে বডি লোচন হৈ গ'ল, যেনে চুলিত লগোৱা তেল হৈ গ'ল, যেনে কালাৰ হৈ গ'ল, এনেকুৱা যিবিলাক কসমেটিক আইটেম আছে প্ৰায় 99% লোকে ব্যৱহাৰ কৰে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এইকেইটা বস্তু আটাইতকৈ বেছি ব্যৱহাৰ হয় আমাৰ ভাৰতবৰ্ষত। এই এফএমজিচি প্ৰডাক্ট বা ধপাত জাতীয় সামগ্ৰী আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহাৰ হয় বুলি জনাইছে। এতিয়া চৰকাৰে যে ইমান টকা আমাৰ কাৰণে খৰচা কৰি থাকে, তো এই টকাবিলাক চৰকাৰে পায় ক'ৰ পৰা? চৰকাৰেতো আৰু বোলে পইচা বনোৱা মেচিন আছে বুলিয়ে বোলে এই বছৰত আমি 1 লাখ কোটি টকা খৰচা কৰিম, তো 1 লাখ কোটি টকা বোলে তেওঁলোকে মেচিনত বনাই ল'লে আৰু সেইমতে খৰচা কৰিলে। তেনেকৈ নোৱাৰে চৰকাৰে খৰচা কৰিবলৈ। চৰকাৰে খৰচা কৰিব ক'ৰ পৰা? চৰকাৰে খৰচা কৰিব যে এখন দেশৰ যি নেকি টেক্স বা এখন দেশৰ যি নেকি কৰ, সেই কৰত কিমান টকা উঠে সেই টকা অনুপাতে চৰকাৰে সেই টকাবিলাক কি কৰিব? ব্যৱহাৰ কৰিব আমাৰ বাবে বা বিভিন্ন উন্নয়নমূলক কামৰ বাবে। এতিয়া চৰকাৰ মেক্সিমাম চলে আপোনাৰ জিএছটিৰ পৰা, বৰ্তমান সময়ত টেক্সৰ পৰা চলে চৰকাৰসমূহ। যোৱা নৱেম্বৰ মাহত আমাৰ ভাৰতবৰ্ষত হেনো কেৱল জিএছটিৰ পৰাই 1,82,000 কোটি টকাৰ জিএছটি কালেকশ্যন হৈছে বুলি কৈছে। মানে টেক্স কালেকশ্যন হৈছে 1,82,000 কেৱল নৱেম্বৰ মাহত। আৰু তাৰে ভিতৰত মানে এই 1,82,000 ভিতৰত প্ৰায় 78% টকাই হৈ গ'ল এনেকুৱা ধৰণৰ গুটখা জাতীয় সামগ্ৰী বা এফএমজিচি প্ৰডাক্টৰ পৰা অহা জিএছটি, বা এনেকুৱা ধৰণৰ যিবিলাক নেকি এফএমজিচি প্ৰডাক্ট বা যিবিলাক নেকি গুটখা ধপাত জাতীয় সামগ্ৰী সেই সামগ্ৰীবিলাকৰ পৰা অহা কৰে হৈছে 78%। মানে আমি এইটো ক'ব পাৰোঁ যে যোৱা নৱেম্বৰ মাহত আমাৰ ভাৰত চৰকাৰে যি নেকি টেক্স সংগ্ৰহ কৰিছে তাৰে 1,82,000 টকাৰ ভিতৰত প্ৰায় 1,42,000 হৈ গৈছে এনেকুৱা ধৰণৰ এফএমজিচি প্ৰডাক্ট যেনে সাবুন হৈ গ'ল, যেনে মিঠাতেল হৈ গ'ল, যিবিলাক কসমেটিক আইটেম আছে বা যিবিলাক ধপাত জাতীয় সামগ্ৰী আছে সেইবিলাকৰ পৰা জিএছটি সংগ্ৰহ কৰিছে। বাকী আমাৰ ভাৰতবৰ্ষত ঢেৰ সামগ্ৰী আছে, সেইবিলাকতকৈ এই এফএমজিচি প্ৰডাক্টবিলাকৰ পৰা বেছি জিএছটি সংগ্ৰহ কৰিছে। মানে মানুহে অত্যাধিক ৰকমত ব্যৱহাৰ কৰে এফএমজিচি প্ৰডাক্ট আৰু ধপাত জাতীয় সামগ্ৰী, আৰু সেইবাবে অধিক টকাৰ অধিক জিএছটি কালেকশ্যন কৰিবৰ কাৰণে এতিয়া ভাৰত চৰকাৰে কি কৰিছে? এই এফএমজিচি প্ৰডাক্ট আৰু ধপাত জাতীয় সামগ্ৰীত 18%ৰ পৰা 35%লৈকে ধপাত জাতীয় সামগ্ৰীত জিএছটি ইনক্ৰিজ কৰিছে, আৰু লগতে এফএমজিচি প্ৰডাক্টত 7 to 8% জিএছটি বৃদ্ধি কৰিছে বুলি জনাইছে। আপোনাৰ ধপাত জাতীয় সামগ্ৰীত 35% জিএছটি হ'ব এতিয়াৰ পৰা, আৰু যিবিলাক এফএমজিচি প্ৰডাক্ট আছে সেইবিলাকত 7 to 8% জিএছটি ইনক্ৰিজ হ'ব। আগতে যিমান জিএছটি আছে তাতকৈ 7 to 8% জিএছটি ইনক্ৰিজ হ'ব।
কাৰণ এই সামগ্ৰীবিলাক আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ব্যৱহাৰ হয় আৰু ভাৰতে অত্যাধিক GST কালেকশ্যন কৰিবৰ কাৰণে এই ব্যৱস্থা হাতত লৈছে এতিয়া ইয়াৰ ফলত কাৰ লোকসান হ'ব আলটিমেটলি ক'বলৈ গ'লে আমাৰ পকেটেই ঢিলা হ'ব কাৰণ চাওক আপোনালোকে যিবিলাক নেকি আপোনালোকে জয়লক চাব শিখৰটো আপোনালোকে 10 টকাত আগতেও কিনিছিল আৰু এতিয়াও হয়তো 10 টকাতে কিনিব পাৰিব যি আপোনালোকৰ কাৰণে কি কৰিব কোম্পানীসমূহে শিখৰটোৰ ভিতৰৰ যি নেকি সামগ্ৰী যিমান পৰিমাণৰ থাকে হেয়া কমাই দিব সাপোজ ধৰিলক সাবুনৰ টুকুৰাটো আগতে আমি 10 টকাত কিনিছো এতিয়াও 10 টকাত কিনিব পাৰিম কিন্তু আগতে যিমানটো পৰিমাণৰ আছিল এতিয়া হেইটো পৰিমাণৰ নাথাকিব এতিয়া সাবুনৰ পৰিমাণটো কমাই দিব ফলত কি হ'ব আগতে যদি এমাহত আমাক দুটা সাবুনৰ প্ৰয়োজন হৈছিল এতিয়া তিনটা সাবুনৰ প্ৰয়োজন হ'ব মানে 30 টকা খৰচা আগতে যদি আমি নিটো 50 টকাৰ শিখৰ খাইছিলো এতিয়া আমাক 70 টকাৰ শিখৰৰ প্ৰয়োজন হ'ব কাৰণ শিখৰ কমাই দিব তো সেইবিলাকে মানে আৰু আপোনাৰ কোম্পানী বিলাকৰ সেইবিলাক ষ্ট্ৰেটেজি আৰু চৰকাৰে তাৰ পৰা অধিক মুনাফা আদায় কৰিবৰ কাৰণে এই সিস্টেমটো কৰিছে তো বন্ধু-বান্ধৱীসকল আজি ভিডিও জনাবলগীয়া খবৰ ইমানটো আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পাই খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম